বন্ধুসকল, যিসকলৰ জন্মকুষ্ঠিত সূৰ্যৰ লগত ৰাহু গ্ৰহ বহি থাকে, তেনেস্থলত সেই দুখক সূৰ্য গ্ৰহণ দুখ বুলি কোৱা হয় আৰু তাক পিতৃ দুখ বুলিও কোৱা হয়। গতিকে এনেস্থলত সেই ব্যক্তিজনৰ জীৱনত সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সমস্যা হয়। কাৰ্যত এটাৰ পিছত এটা বাধা আহিয়ে থাকে। নিজৰ জীৱনত খ্যাতি লাভৰ ক্ষেত্ৰত, চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যা হয় আৰু মনৰ ইচ্ছা পূৰ্তিৰ ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সন্মুখীন হয়। গভৰ্ণমেণ্টৰ ফালৰ পৰা মাজে সময়ে তেওঁলোকে সমস্যাত ভুগিব লগাত পৰে। গতিকে তেওঁলোকে প্ৰত্যেক দিনে তামৰ লোটাত অকণমান সেন্দুৰ মিলাই ৰাতিপুৱা শুই উঠিয়ে সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে। ওম সূৰ্যায় নমঃ বা আদিত্যায় নমঃ জপ কৰিব লাগে। নিজৰ পিতৃৰ আশীৰ্বাদ লৈ যিকোনো কাম কৰিব লাগে আৰু তাৰ লগতে তেওঁলোকে নিজৰ যিসকল পিতৃপুৰুষ আছে তেওঁলোকক মাজে সময়ত পিণ্ডদান কৰি থাকিব লাগে। অৰ্থাৎ যেতিয়াই পিতৃপক্ষ পৰে তেতিয়া তেওঁলোকে নিজৰ পিতৃপুৰুষৰ কাৰণে তেওঁলোকে শ্ৰাদ্ধ আদি কৰ্ম কৰি থাকিব লাগে। এনে কৰিলে তেওঁলোকৰ পিতৃ দুখ খণ্ডন হয়, এই সমস্যাৰ নিবাৰণ হয়।